Hello, namaskar, moi Jharna apnalok সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আজি আমি ক্লাস 6 or English grammar or parts of speech topic to complete কৰো বুলি ভাবিছো parts of speech বুলিলে আমি কি বুজো তাকে চাও হা parts of speech words are divided into different classes called parts of speech মানে শব্দবোৰ বেলেগ বেলেগ শ্ৰেণীত ভাগ কৰা হয় আৰু তাকে কোৱা হয় parts of speech আৰু parts of speech কে প্ৰকাৰৰ 8 প্ৰকাৰৰ হেকানি ইয়াত লিখা হৈছে যে 8 parts of speech আৰু হে parts of speech কেটা কি হয় noun adjective pronoun verb adverb preposition conjunction interjection যদি আমাক খুদে যে 8টা parts of speech কি হয় noun adjective pronoun verb adverb preposition conjunction interjection 8টা বুলি কব পাৰিব লাগিব বুজি পাইছা নেক্সট যদি খুদে তোমালোকক noun মানে কি হয় তেতিয়া আমি কি বুলি উত্তৰ দিম জানানে word used as the name of a person place or thing মানে শব্দ যিবোৰে নাম বুজায় মানুহৰে হক বা বস্তুৰে হক বা জেগাৰে হক বুজি পালা নেমিং words are called noun মানে যিকোনো নাম যাৰে হক নামও হ'ব মানুহৰো নাম হ'ব পাৰে বস্তুৰ নাম হ'ব পাৰে বা জেগাৰ নামও হ'ব পাৰে তেনেকুৱাবোৰ শব্দক কি বুলি কয় noun বোলা হয় হা ধৰি লোৱা example Akbar was a great king বুজি পাইছানে Akbar was a great king এতিয়া ইয়াত নাম কোনটো বুজাইছে বাৰু আকবৰ হয় না বাৰু হেকাৰণে আমি কি বুলি লিখিম আকবৰ was a great king বুজি পালা আৰু দুটামান এক্সেপশনাল কৈছে যে word also includes things like মানে শব্দ কিছুমান এনেকুৱা বস্তু ইনক্লুড কৰে যিখিনি all objects that we can see hear taste touch or smell কৈছে যে এনেকুৱাখিনি objects আমি nounত include কৰিব পাৰো যিখিনি আমি দেখা পাও শুনা পাও বা টেষ্ট কৰি পাও সুই পাও বা গন্ধ লৈ পাও বুজি পাইছা আৰু নেক্সট কৈছে something that we can think of but cannot be perceived by the senses কৈছে এনেকুৱাখিনি বস্তু আমি ভাবিব পাৰো যিখিনি আমি ধৰা ধৰি পেনে নোৱাৰিব পাৰো কিন্তু আমি নিজৰ মানে সেন্স নিজৰ এটা সেন্স থাকে না ও মানে কিবা এটা পারসিভ কৰিব পাৰি বুজি পাইছা সেন্স কৰিব পাৰি যে ওকে কিবা এটা হৈ আছে তেনেকুৱা বস্তুখিনিকো কি বুলি কয় নাউনত ইনক্লুড কৰিব পাৰে বুলি কৈছে নেক্সট এডজেক্টিভ মানে কি বুজো বলাচোন চাও word used to add something to the meaning of a noun ইয়াত কৈছে যে শব্দ যিবোৰে কি বুলি কয় নাউনক কিছু অৰ্থপূৰ্ণ কৰি তোলে শব্দ যিবোৰে নাউনক অৰ্থপূৰ্ণ কৰি তোলে হেবিলাককে কি কোৱা হয় এডজেক্টিভ বুলি কোৱা হয় যেনে এক্সাম্পল he is a brave boy শুনিছানে boy টো হৈছে নাউন বুজি পাইছা কৈছে he is a brave boy ইয়াত এডজেক্টিভ টো কোনটো হৈছে brave বুজি পালা মানে এই লৰাটোক মানে কি কৈছে অৰ্থপূৰ্ণ কৰিবলৈ এটা শব্দ ব্যৱহাৰ কৰা হৈছে হেতুকে কয় এডজেক্টিভ ইয়াত এ বয়টোৰ আগত যেহেতু ব্ৰেভ লগাইছে এই ব্ৰেভ শব্দটোৱে কি বুজাইছে এডজেক্টিভ মানে নাউনটো অৰ্থপূৰ্ণ কৰি তুলিছে বুজি পাইছা নেক্সট প্ৰনাউন বুলিলেনো আমি কি বুজো প্ৰনাউন হৈছে তেনেকুৱাবোৰ শব্দ যিবোৰ শব্দ নাউনৰ হলনি ব্যৱহাৰ কৰা হয় হেকাৰণে ইয়াত লিখিছো যে word used instead of a noun is called a pronoun মানে শব্দ যিবোৰ আমি নাউনৰ হলনি ব্যৱহাৰ কৰো হেবিলাকক আমি pronoun বুলি কৰো যেনে Ram is a boy ৰাম হৈছে এটা লৰা হয় না ৰামৰ হলনি আমি হিউ ব্যৱহাৰ কৰিব পাৰো হেকাৰণে আমি কি লিখিম he is a boy এতিয়া ৰামৰ হলনি আমি হি ব্যৱহাৰ কৰিলে এতিয়া হি শব্দটো কি হৈছে pronoun ধৰা সীতা is a girl সীতা হৈছে এগৰাকী ছোৱালী হয় না হেকাৰণে আমি কি কৰিছো সীতা হলনি আমি কি ব্যৱহাৰ কৰিছো she হেকাৰণে she is a girl বুলি আমি লিখিব পাৰো এতিয়া সীতা হলনি আমি she লিখিলো না হেকাৰণে she টো কি হৈছে pronoun হেকাৰণে কোৱা হয় যে he she they we it এইবিলাক শব্দ কাৰ হলনি ব্যৱহাৰ কাৰ হলনি ব্যৱহাৰ কৰিব পাৰি নাউনৰ হলনি
বুজি পালা আৰু হেবিলাক শব্দকে কি বুলি কয় pronoun হেকাৰণে ইয়াতে লিখি দিছো ধৰা he she they we it এই শব্দকিটা কি বুলি কোৱা হয় pronoun বুলি কোৱা হয় বুজি পাইছা এতিয়া এক্সাম্পল হিচাপে আমি কি লিখিলো the books are where you left them ইয়াত they বদলি themও আহি যাব বুজি পাইছা the books are where you left them মানে কৈছে কিতাপখিনি হেখিনি হয় যত নেকি তুমি এৰি থৈ গৈছিলা হেকাৰণে ইয়াত them টো কি হৈ গৈছে pronoun বুজি পাইছা নেক্সট ভাৰ্ব বুলিলেনো আমি কি বুজো যিবোৰ শব্দই কাৰ্য কৰি থকা বুজায় হেবিলাককে কি বুলি কয় ভাৰ্ব বুলা হয় যেনে ইয়াত লিখা হৈছে সোৱা word to express an action or state বুজি পালা যে শব্দ যিবোৰে action বুজায় বা কাৰ্য কৰি থকা বুজায় হেবিলাককে কি বুলি কয় verb বুলি কোৱা হয় example the girl wrote a letter to her cousin ছোৱালীজনীয়ে এখন চিঠি লিখিছে তাই ভনিয়ে কলে ইয়াত লিখি থকাটো কি বুজা হয় verb হেকাৰণে ইয়াত কি কৈছে এই wrote শব্দটো কি হৈছে verb adverb বুলিলেনো আমি কি বুজো word that adds something to the meaning of a verb an adjective or another adverb is called an adverb ইয়াত কোৱা হৈছে যে যিবোৰ শব্দই verb adjective adverbক অৰ্থপূৰ্ণ কৰি তোলে হেবিলাক শব্দকে adverb বুলি কোৱা হয় এতিয়া এক্সাম্পল হিচাপে তিনটা এক্সাম্পল লৈছো ইয়াতে চোৱাচোন কেনেকৈ আমি লিখিছো প্ৰথমটোত লিখিছো যে he walked the sum quickly হা he walked the sum quickly বুলি লিখিছো এতিয়া লৰাটোৱে অংকটো জলদিকে কৰিলে হয়নে এতিয়া walk টো হৈছে verb হা এই walk টো হৈছে verb আৰু কিমান কেনেকৈ কৰিলে জলদিকে কৰিলে হয়নে হেকাৰণে quickly টো কি হৈছে adverb মানে এই verb শব্দটোক কি কৰিছে প্ৰশংসা কৰিছে হয়নে অৰ্থপূৰ্ণ কৰি তুলিছে quickly শব্দৰে হেকাৰণে ইয়াত quickly টো হৈছে adverb next পইণ্টত দিয়া হৈছে this flower is very beautiful ইয়াত কি হৈছে জানানে ফুলপা বহুত ধুনিয়া বুলি কৈছে ধুনিয়াটো হৈছে adjective দে beautiful মানে ধুনিয়া ধুনিয়াটো হৈছে adjective আৰু ইয়াত কি কৈছে very টো হৈছে adverb মানে ধুনিয়া কিমান ধুনিয়া বহুত ধুনিয়া হে very টো হৈছে adverb বুজি পালা আৰু flower টো হৈছে noun she pronounced next point ত দিয়া হৈছে she pronounced the word quite correctly দে এতিয়া কি হৈছে জানা নাই এই correctly শব্দটো হৈছে adverb দে কি কৈছে adverb আন এটা adverbকো হেৰি কি বুলি কয় প্ৰশংসা কৰে correctly শব্দটো হৈছে adverb বুজিলা আৰু ইয়াকো অৰ্থপূৰ্ণ কৰি তুলিছে কি শব্দ ব্যৱহাৰ কৰি quite শব্দৰে এতিয়া next exampleত কি দিয়া হৈছে চাওহাচোন she pronounced the word quite correctly এতিয়া ইয়াত কি হৈছে জানা নাই এই correctly শব্দটো কি হয় জানা নাই এই correctly শব্দটো হৈছে adverb আৰু adverb কি কৰে আন এটা adverbকো অৰ্থপূৰ্ণ কৰি তোলে এতিয়া ইয়াত quite শব্দটো হৈছে আন এটা adverb এতিয়া এই adverb শব্দটোৱে কাক অৰ্থপূৰ্ণ কৰি তুলিছে আন এটা adverbক এতিয়া walked আছিলে verb beautiful আছিলে adjective আৰু এই correctly শব্দটো হৈছে আন এটা adverb আৰু এই adverbটোক আৰু অৰ্থপূৰ্ণ কৰি তুলিছে আন এটা adverb শব্দৰে হেকাৰণে ইয়াত quite টো হৈছে কি এই quite টো হৈছে adverb বুজিলা ইয়াত ধুনিয়াকে তিনটা এক্সাম্পল দিয়া হৈছে যে he worked the sum quickly ইয়াত worked মানে কাম কৰি থকাটো অৰ্থপূৰ্ণ কৰি তুলিছে শব্দ quickly আৰু this flower is very beautiful এতিয়া এই beautiful adjective শব্দটো অৰ্থপূৰ্ণ কৰি তুলিছে very শব্দৰে next she pronounced the word quite correctly এই quite correctly শব্দটো adverb হয় এই adverbটোক আন এটা adverbe
অৰ্থপূৰ্ণ কৰি তুলিছে quite শব্দৰে বুজি পালা এতিয়া প্ৰিপজিশন বুলিলেনো আমি কি বুজো প্ৰিপজিশন হৈছে word used with noun or pronoun to show how the person or things denoted by the noun or pronoun stand in relation to something else ইয়াত কৈছে প্ৰিপজিশন হৈছে এনেকুৱাখিনি শব্দ যিখিনি শব্দই noun আৰু pronounৰ লগত ব্যৱহাৰ হয় কেনেকৈ ব্যৱহাৰ হয় জানা নাই noun আৰু pronounৰ লগত আন বেলেগ বস্তুৰ লগত কেনেকৈ ৰিলেট কৰে এই প্ৰিপজিশন শব্দটোৱে মানে কি বুলি কয় ৰিলেশনটো বুজায় বুলি কৈছে ইয়াত হেকাৰণে কোৱা হৈছে যে word used with noun or pronoun to show how the person or things denoted ইয়াত কোৱা হৈছে যে শব্দ যিখিনিয়ে noun আৰু pronounৰ লগত ব্যৱহাৰ হয় কেনেকৈ জানানে তাৰ ৰিলেশনটো শো কৰে কাৰ লগত বেলেগ বস্তুৰ লগত বুজি পালা এতিয়া ধৰা এক্সাম্পল There is a cow dash in the garden. ইয়াত কি হৈছে in. There is a cow. Cow টো হৈছে noun, হয় নে? এতিয়া nounৰ লগত বেলেগ শব্দখিনি কেনেকৈ ৰিলেশন হৈছে এটো কিহেৰে ডিনোট কৰে বুলি কৈছে প্ৰিপজিশন প্ৰিপজিশন শব্দটো হৈছে in. বুজি পালা? নেক্সট ইয়াত এক্সাম্পল হিচাপে আৰু এটা দিয়া হৈছে a girl is sitting dash the tree. এতিয়া A girl is sitting. ইয়াত noun to কি হৈছে girl হয় নাই A girl is sitting under the tree. এতিয়া কথাটো হৈছে ছোৱালীজনী ক'ত কি বহি আছে গছজোপাৰ তলত বহি আছে হয় নাই ইয়াত under the ইয়াত under টো হৈছে প্ৰিপজিশন মানে প্ৰিপজিশন হৈছে তেনেবোৰ শব্দ যিবোৰ শব্দ noun বা pronounৰ লগত ব্যৱহাৰ হয় ৰিলেশন দেখুৱাবলৈ কাৰ লগত বেলেগ বস্তুৰ লগত বুজি পাইছা মানে হে নাউন আৰু প্ৰনাউনৰ লগত বেলেগ বস্তুবোৰ কেনেকৈ ৰিলেট হৈ আছে কেনেকৈ ৰিলেশন হৈ আছে হেতুক এই প্ৰিপজিশন শব্দটোৱে ডিনোট কৰে যেনে ইন আন্ডাৰ বিসাইড এক্ৰছ ওভাৰ হে শব্দবোৰ প্ৰিপজিশন হয় নেক্সট কনজাংকশন বুলিলেনো আমি কি বুজো শব্দ যিবোৰে যিকোনো দুটা শব্দ বা বাক্য লগ লগাবলৈ ব্যৱহাৰ কৰা হয় হেবোৰ শব্দকে কি বুলি কোৱা হয় কনজাংকশন বুলি কোৱা হয় মানে ইয়াত লিখা হৈছে word used to join words or sentences is called a conjunction মানে যিবোৰ শব্দই দুটা শব্দ বা বাক্য জয়েন কৰিবলৈ বা লগ লগাবলৈ ব্যৱহাৰ কৰে হেবিলাককে কি কোৱা হয় কনজাংকশন বোলা হয় যেনে and as well as but both neither nor either or যিমান যি আছে হে গুটে শব্দবোৰ কি বুলি কোৱা হয় কনজাংকশন বুলি এক্সাম্পল হিচাপে আমি কি লৈছো চোৱাচোন ৰামা and হৰি are cousins ইয়াত and শব্দটো কি হৈছে কনজাংকশন নেক্সট I ran fast but missed the train ইয়াত কি কৰিছে জানানে I ran fast এটা বাক্য আকৌ মিস দা ট্ৰেইন এই কাৰণে আমি কি ব্যৱহাৰ কৰিলো বাট শব্দটো এই কাৰণে ইয়াত বাট আৰু ইয়াত এন্ড এই দুটা শব্দ কি হৈছে কনজাংকশন নেক্সট এন ইন্টাৰজেকশন বুলিলেনো আমি কি বুজো ইন্টাৰজেকশন হৈছে তেনেবোৰ শব্দ যিবোৰ শব্দই সডেন ফিলিং এক্সপ্ৰেছ কৰে সেই কাৰণে ইয়াত লিখা হৈছে word that expresses sudden feelings are called an interjection interjection হৈছে তেনেবোৰ শব্দ যিবোৰে sudden feeling এক্সপ্ৰেছ কৰে এতিয়া ধৰি লোৱা তোমালগে ধৰা খেল এখন জিকি গলা তেতিয়া কি কও ওয়াও আমি খেলখন জিকিলো ইয়ে বুলি আমি কও নাই ঠিক তেনে দৰে যদি আমি ইংলিশত লিখিবলৈ হয় তেতিয়া আমি কি বুলি লিখিম হুৰে we have won the match হুৰে with exclamation mark we have won the match ইয়াত হুৰে শব্দটো কি হৈছে an interjection বুজি পালা নেক্সট যদি কোনোবাই ঢুকাই যায় তেতিয়া কি কৰিম জানা নাই আমি কি বুলি কও ইহ মানজন মৰি গল ইহ মানজন ঢুকাই গল হে শব্দটোৰ এতিয়া আমি ইংলিশত যদি লিখো আমি এনেকৈ লিখিব লাগিব যে Alice exclamation mark she is dead Alice she is dead এতিয়া Alice শব্দটো কি হৈছে ইন্টাৰজেকশন এটা হুৰে আৰু Alice হৈছে ইন্টাৰজেকশন শব্দ বুজি পালা আজিলৈ পাৰ্টস অফ স্পিচ গুটেইখিনি আমি কমপ্লিট কৰিলো তথাপিও এটা কুইক ৰিভিজন দিও পাৰ্টস অফ স্পিচ কাক বোলা হয় শব্দ যিবিলাকক
বিভিন্ন শ্ৰেণীত ভাগ কৰা হয় সেইবিলাককে কোৱা হয় পাৰ্টছ অফ স্পীচ কেই প্ৰকাৰৰ 8 প্ৰকাৰৰ কি নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব প্ৰিপজিশ্যন কনজাংচন ইণ্টাৰজেংচন 8টা হৈ গ'ল নেক্সট নাউন বুলিলে কি বুজো যিবোৰ শব্দই নাম বুজায় সেইবিলাককে কি বুলি কোৱা হয় নাউন এডজেক্টিভ মানে কি কয় যিবোৰ শব্দই নাউনক অৰ্থপূৰ্ণ কৰি তোলে সেইবিলাক শব্দকে এডজেক্টিভ বোলা হয় প্ৰনাউন বুলিলে আমি কি বুজো যিবোৰ শব্দই নাউনৰ হলনি ব্যৱহাৰ কৰা হয় সেইবিলাককে প্ৰনাউন বুলি কোৱা হয় ভাৰ্ব বুলিলেনো আমি কি বুজো যিবোৰ শব্দই কাৰ্য কৰি থকা বুজায় সেইবিলাককে ভাৰ্ব বোলা হয় এডভাৰ্ব বুলিলেনো আমি কি বুজো যিবোৰ শব্দই ভাৰ্ব বা এডজেক্টিভে হওক বা আন এটা এডভাৰ্বক অৰ্থপূৰ্ণ কৰি তোলে সেইবিলাককে কি বুলি কোৱা হয় এডভাৰ্ব বোলা হয় আৰু প্ৰিপজিশ্যন মানে কি হয় শব্দ যিবোৰে নাউন বা প্ৰনাউনক বেলেগ আন বস্তুৰ লগত ৰিলেট কৰে সেইবিলাক শব্দকে কি বুলি কোৱা হয় প্ৰিপজিশ্যন কনজাংচন মানে কি হয় যিবোৰ শব্দই দুটা শব্দ বা বাক্যক জোৰা দিয়ে বা লগ লগায় সেইবিলাকক কি বুলি কয় কনজাংচন আৰু ইণ্টাৰজেংচন বুলি ক'লে আমি কি বুলি বুজি পাওঁ যিবোৰ শব্দই ছাডেন ফিলিং এক্সপ্ৰেছ কৰে সেইবোৰ শব্দকে কি বুলি কোৱা হয় ইণ্টাৰজেংচন এতিয়া চবে থুলমূলকে হ'লেও এইখিনি বুজি পালা বুলি ভাবিলোঁ আজিলৈ ইমানেই থেংক ইউ এণ্ড বাই